হয়, প্ৰিয় সাংবাদিক বন্ধুসকল, আজি আমি কামাৰ প্ৰেছ ক্লাবত আপোনালোকক প্ৰেছ মিট এটা দিবৰ কাৰণে মাতিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। যিটো সময়ত দেখা গৈছে আমাৰ অসম চৰকাৰে জনজাতিকৰণৰ যিটো বিষয়, যে 2026 চনৰ পূৰ্বে যেনেকুৱা জনজাতিকৰণৰ অসম বিধানসভাত যেনেকুৱা বিধেয়কখন আনিলে, সেইটো সময়ত দেখা গৈছে এতিয়ালৈকে দিল্লীলৈ প্ৰেৰণ কৰা নাই। কাৰণ 2026 চনৰ আগত যে আমাৰ জনজাতিকৰণ নহয়, এইটো স্পষ্ট কথা। কাৰণ আমাৰ লগত চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ। তেওঁলোকে একচুৱেলি জনজাতিকৰণৰ নামত কোনোবা জনগোষ্ঠীকে ধৰি আজি 6টা যে জনগোষ্ঠী আছে, এই জনগোষ্ঠী কি ললিপপ দিব বিচাৰিছে নেকি? না 2026 চনৰ আগত তেওঁলোকে জনজাতিকৰণ দিব বিচাৰিছে? এইটো স্পষ্টীকৰণ অসম চৰকাৰে দিব লাগে। আৰু নহলে আমি অহা 30 ডিসেম্বর তারিখে শ্রীরামপুর হাইরোড আমি এখনো গাড়ি চলিবলৈ নিদো। স্তব্ধভাৱে তাত আমি আন্দোলন গঢ়ি তুলিম। আমি হাইরোড ব্লক কাৰ্যসূচী ইতিমধ্যে লৈছো। অভিযুক্ত গোৱালপাৰা আক্ৰাস হৈ আমি শ্রীরামপুর 30 ডিসেম্বর তাৰিখত আমি এখনো গাড়ী আপাৰ আসামলৈ যাবলৈ নিদো। তাত আমি আন্দোলন বহুত বিৰোধভাৱে গঢ়ি তুলিম। কিয়নো চৰকাৰৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছো। তেওঁলোকৰ একচুৱেলি জনগোষ্ঠীটোক ঠগিবৰ কাৰণে এখন বিল আনি কেনে তেওঁলোকে আলোচনা কৰি ললিপপ দিয়া হল নেকি? কিয়নো এতিয়ালৈকে দিল্লীলৈ প্ৰেৰণ নকৰিলে? শীতকালীন বাজেট অধিৱেশন ইতিমধ্যে 19 তাৰিখত ইতিমধ্যে শেষ হল। কিন্তু সেইটো সময়ত দেখা গৈছে লোকসভাত ৰাজ্যসভাত দুজনকৈ সাংসদে বিলৰ কথা উত্থাপন কৰিলে, কিন্তু তাত একো নাই, আমি একো নাপালো। কেতিয়া কৰিব? কাৰণ ইতিমধ্যে চৰকাৰ তেওঁলোকৰ টাৰ্মছ ইতিমধ্যে গুচি যাব হল অসম চৰকাৰৰ। আজিলৈকেতো বিলখন নপঠালে। আৰু বিল স্পষ্টীকৰণ চৰকাৰৰ লাগে। আমাক স্পষ্ট কথা, তেওঁলোকে যদি আমাৰ আন্দোলন কৰিব নালাগে, তেওঁলোকে স্পষ্টীকৰণ দিব লাগে আমাক।